হরি বল হরি বল হরি বল অগ্নি প্রজ্বলিতং বন্দে সুবর্ণবর্ণম মলাম ওম অগ্নি প্রজ্বলিতং বন্দে নমঃ ওম অগ্নি প্রজ্বলিতং বন্দে নমো নমো কৃষ্ণায় বাসুদেবায় হয় চাওক, আজি পহিলা মাঘ আৰু পহিলা মাঘতে বৰপেটাত লগতে বৰপেটাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত মাঘ বিহু পালন কৰা হয়। আৰু এই মুহূৰ্তত মই বৰপেটা সত্ৰত উপস্থিত আছোঁ। আৰু বৰপেটা সত্ৰত যি সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰা হয়। আৰু এই মুহূৰ্তত বৰপেটা সত্ৰৰ যি টুপৰ চোতাল আছে, টুপৰ চোতালত থকা মেজিত অগ্নি সংযোগ কৰা হ'ব। মই পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া সমান্তৰালভাৱে ভকত বৈষ্ণৱে বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা যি মেজি আছে, মেজিত এয়া অগ্নি সংযোগ কৰিছে। আৰু এয়া হৈছে বৰপেটা সত্ৰৰ পোনপটীয়া দৃশ্য। টুপৰ চোতালত থকা মেজিত অগ্নি সংযোগ কৰা হৈছে। আৰু এনেদৰে বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘ বিহু পালন কৰা হয়। মই পোনপটীয়াভাৱে দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ। এয়া বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা মেজিত অগ্নি সংযোগ কৰা হৈছে। আৰু বৰপেটাৰ যি ভক্তপ্ৰাণ ৰাইজ আছে, ভক্তপ্ৰাণ ৰাইজে আহি বৰপেটা সত্ৰত আজি যি এই মেজি আছে, মেজিত আশীষ ল'বলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ। বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা যি মেজি আছে, ইতিমধ্যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই মেজিত অগ্নি সংযোগ কৰিছে। আৰু অগ্নি সংযোগ কৰাৰ লগে লগে বৰপেটাৰ যি ভকত বৈষ্ণৱ আই মাতৃ বাপ বান্ধৱ আছে, সকলোৱে এনেদৰে আহি মেজিত বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজিত সকলোৱে আশীষ গ্ৰহণ কৰিছে। আৰু আমি উল্লেখ কৰিছোঁৱে যে বৰপেটাত সত্ৰত 5 দিনীয়াকৈ এই মাঘৰ বিহু পালন কৰা হয়। আৰু বৰপেটাৰ যিহেতু সত্ৰীয়া যি ৰীতি নীতি পৰম্পৰা আছে, পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘৰ বিহু পালন কৰা হয়। আৰু সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰা অনুযায়ী বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা আছে, পৰম্পৰা অনুযায়ী বৰপেটাত মাঘ বিহু পালন কৰা হয়। পহিলা মাঘৰ দৃশ্য আমি বৰপেটা সত্ৰৰ পৰা পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। ইতিমধ্যে যি মেজি আছে, মেজিত অগ্নি সংযোগ কৰা হৈছে। আৰু বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা মেজিত অগ্নি সংযোগ কৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়াই। আৰু সমান্তৰালভাৱে বৰপেটা সত্ৰৰ লগতে বৰপেটাৰ যি দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে, দাঁতিকাষৰীয়া অঞ্চলত থকা সত্ৰসমূহ আছে, সত্ৰসমূহতো এনেদৰে পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰে। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ দৃশ্য। আৰু বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা আছে, ৰীতি নীতি পৰম্পৰা অনুযায়ী এনেদৰে মাঘ বিহু পালন কৰা হয়। পোনপটীয়াভাৱে আমি দৃশ্যসমূহ আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ যে বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা মেজিত ইতিমধ্যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাস ডাঙৰীয়া অগ্নিসংযোগ কৰিছে। আৰু আমি যিহেতু যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আছে, আমি ৰাইজৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ সৈতে উপস্থিত আছে বৰ্তমান ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া। আমি পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পহিলা মাঘ আৰু বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা অনুযায়ী বৰপেটা সত্ৰত পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰা হয়। আৰু আজি বৰপেটা সত্ৰত এনেদৰে মাঘ বিহু পালন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে, আশীষ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে মেজি আছে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজিত অগ্নি সংযোগ কৰা হৈছে। কি ক'ব?
নহয় আজি এই বৰপেটা সত্ৰৰ এইটো এটা পৰম্পৰা আৰু এই পৰম্পৰাটো সদায় বজাই ৰাখি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যেতিয়াৰ পৰা ইয়াত স্থাপিত হৈছিল তেতিয়াৰ পৰা এই বস্তুটো আছে আৰু সেইটোৰ কাৰণে আমি সদায় বৰপেটাবাসী সদায় গৌৰৱ অনুভৱ কৰা উচিত আৰু এই বৰপেটাবাসীৰ এটাই উদ্দেশ্য যে আমাৰ যি অসূয়া শক্তি আছে সেই শক্তিখিনি যাতে নাশ হয় আজি আমি এই মেজি পুৰিছোঁ আৰু এই মেজিৰ জৰিয়তে যে আমাৰ জীৱনৰ যিটো গতি সেই গতিটো যাতে বৰপেটাবাসীৰ উন্নতি হয় আৰু এই উন্নতিখিনি ধৰ্ম নিৰপেক্ষতাৰ ভিত্তিত হ'ব লাগে। ধন্যবাদ জনাইছোঁ খুৰা। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বৰপেটা সত্ৰৰ অতীজৰে পৰা এক পৰম্পৰা চলি আহিছে যে পোহৰ সংক্ৰান্তিৰ দিনাখন বৰপেটাত উৰুকা পালন কৰা হয় আৰু পহিলা মাঘ অৰ্থাৎ 1 মাঘৰ দিনাই মাঘ বিহু পালন কৰা হয়। এই সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী বৰপেটাবাসীয়ে অতীজৰ পৰা এই নিয়ম পালন কৰি আহিছে। সত্ৰ পৰিচালনা সমিতিৰ আপুনি এগৰাকী সদস্য হিচাপে সত্ৰৰ পৰম্পৰা বা ৰীতি নিয়ম সম্পৰ্কত ৰাইজক কি ক'ব? এইটোৱে আমাৰ কি যে গোটেই অসমতে এদিন আগত হয় যদিও আমাৰ বৰপেটাত মাঘৰ প্ৰথম দিনাখন পহিলা মাঘৰ দিনাখনে আমাৰ ইয়াতে সত্ৰীয়া নীতি আৰু ৰীতি নীতিৰে পালন কৰা হয় আৰু এইটোৱে আমাৰ আজি মেজিৰ জুইত যাতে সকলো অসূয়া শক্তি যাতে লোপ পায় আৰু অসমক আৰু অসমবাসীক যাতে এটা সুন্দৰ ভৱিষ্যত দিব পাৰে আৰু আগুৱাই লৈ যাব পাৰে সেইটোৱে আমি আশা কৰোঁ আৰু বৰপেটা সত্ৰৰ এইটোৱে আমাৰ সকলোৰে প্ৰতি আশীৰ্বাদ থাকিব। ধন্যবাদ জনাইছোঁ আৰু মই দৃশ্য দেখুৱাইছোঁ পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক চাওক। আজি পহিলা মাঘ আৰু পহিলা মাঘত যিহেতু বৰপেটাত মাঘ বিহু পালন কৰা হয় আৰু আজি পহিলা মাঘৰ দিনা বৰপেটা সত্ৰৰ যি আচলতে টুপৰ চোতালত থকা মেজি আছে মেজিত ইতিমধ্যে অগ্নি সংযোগ কৰা হৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ভাৱ জনাই মেজিত অগ্নি সংযোগ কৰা দেখা গৈছে আৰু আমি পোনপটীয়াভাৱে দৃশ্যটো দেখুৱাইছোঁ আৰু বিভিন্নজন লোক আছে মন্তব্য ল'ম। বাইদেউ ৰাতিপুৱা আজি বৰপেটা সত্ৰত ইতিমধ্যে মেজিত অগ্নি সংযোগ কৰা হৈছে। ৰাতিপুৱা আহিছে বৰপেটা সত্ৰত আশীষ গ্ৰহণ কৰিছে, কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু ৰাতিপুৱাৰ পৰা সত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। সত্ৰত আহি সেৱা ল'লে, আশীষ গ্ৰহণ কৰিলে, ভাল লাগিছে মাঘৰ বিহুটো। ধন্যবাদ জনাইছোঁ বাইদেউক আৰু পোনপটীয়াভাৱে আমি দৃশ্যসমূহ দেখুৱাইছোঁ। চাওক লোকে লোকাৰণ্য হৈ পৰিছে। বৰপেটা সত্ৰ ৰাতিপুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে যিহেতু আজি বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হৈছে। পহিলা মাঘ আৰু পহিলা মাঘৰ দিনা এনেদৰে মাঘ বিহু পালন কৰা হয় আৰু মই দৃশ্যটো দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পোনপটীয়াভাৱে দৰ্শকসকলক। ইতিমধ্যে মেজিত অগ্নি সংযোগ কৰা হৈছে আৰু মই বিভিন্নজন লোক আছে, মই মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ ৰাতিপুৱাই আজি বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা অনুযায়ী 1 মাঘৰ দিনা বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হয়। আজি 1 মাঘ, সকলো আপোনালোক আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে, বৰপেটা সত্ৰত আশীষ গ্ৰহণ কৰিছে, কি ক'ব আজিৰ দিনটো? আজি মানে আহি ভাল লাগে আৰু সেৱা এটা ল'বলৈ। সেৱা ল'লে, আশীষ গ্ৰহণ কৰিলে? আশীষ গ্ৰহণ কৰিলোঁ, মেজিৰ শেষ ল'লোঁ, সেয়াই আৰু নামঘৰত সেৱা কৰিম এতিয়া। ধন্যবাদ জনাইছোঁ আৰু পোনপটীয়াভাৱে আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ সমান্তৰালভাৱে। এয়া হৈছে বৰপেটা সত্ৰৰ দৃশ্য আৰু অতীজৰে পৰা এনেদৰে বৰপেটা সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী সত্ৰ নগৰী বৰপেটাত মাঘ বিহু পালন কৰা হয় আৰু পোনপটীয়াভাৱে মই দৃশ্যসমূহ দেখুৱাই গৈছোঁ আমাৰ দৰ্শকসকলক। তাপে যেন সমগ্ৰবাসীকে উমাল কৰি তোলো। হয়, এইটো ৱেলছতো আছে, লণ্ডনৰ ৱেলছতো আছে, ইউকেৰ ৱেলছত যেনেকুৱা তেওঁলোকৰ উইণ্টাৰক বিদায় দিয়ে আৰু গ্ৰীষ্মক আদৰণি জনায়। গতিকে আমাৰ অসমতো আজিৰ নহয়, এই বেদৰ দিনৰ পৰাই, বেদৰ যুগৰ পৰাই, আজি 5000-6000 বছৰ আগৰ পৰাই এনেকৈ আজি আজি যোৱাকালি মকৰ সংক্ৰান্তি গৈছে, গতিকে মকৰ সংক্ৰান্তিৰ পিছদিনাখনেই এই জুই উত্তাপ লোৱা হয় আৰু এই পৰম্পৰাটো মকৰ সংক্ৰান্তিৰ লগত জড়িত আৰু বিশেষভাৱে পবিত্ৰ মাঘ মাহৰ 1 তাৰিখৰ লগত, পবিত্ৰ মাঘ মাহৰ লগত জড়িত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।